So আমি start কৰিছো next part to. So how does calcium carbide ripen mangoes? So calcium carbide or সহায়ত আমি ধৰক fruits এটা কেনেকে আমি পকাই দিব পাৰো, ripe কৰাই দিব পাৰো. So it reacts with starch and releases acetylene. So it is science related question হয়. So science related question চাব লাগিব আপোনালোকে. তাৰপিছত চাব which one of the following reflects back more sunlight as compared to other three? So ইয়াতে চাৰিটা অপশন দিছে ইয়াৰে কোনটোৱে বেছিকে মানে ৰিফ্লেক্ট কৰিব পৰা পাৱাৰটো কাৰ বেছি sand desert paddy cropland land covered with fresh snow and prairie land তো চাওক যেটো আপোনাৰ হোয়াইট টিছটো বেছিকে থাকে যত মানে হোয়াইট কালাৰটো যত বেছিকে থাকে হেতুৰ এলবেডো মানে এটো এলবেডো ৰিলেটেড কোৱেশ্চন হয় হেতু ৰিফ্লেক্ট কৰা ক্যাপাসিটিটো বেছি সেই কাৰণে আমি চাবচোন গৰমৰ দিনত বেছিকে আমি বগা কাপোৰ পিন্ধো যাতে আমাৰ গৰমটো বেছি নালাগে ওকে সো আমাৰ প্ৰাইম মিনিষ্টাৰ ৰিসেন্টলি মানে কোনবা এখন কনফাৰেন্সত কৈছিলে যে ঘৰবিলাকত যে আমাৰ কালাৰ দিয়ে যিমান পাৰে বেছি বগা কৰি দিব দিছে যাতে সেই বিল্ডিংছ বিলাক বেছি মানে হেয়া বেছি দিন থাকে মানে কুল কৰি ৰাখে মানে যেটো ৰিফ্লেক্ট কৰে হোৱাইট কালাৰটো So which of the following is a biofertilizer? So গোটেইকেইটাই হ'ব rhizobium, azotobacter, blue green algae. So এইখিনি science related হয়. So which country has approved the medical and therapeutic use of cannabis and its derivatives on 19 October 2017? যে এখন কান্ট্ৰিয়ে ক্যানাবিজৰ কিছুমান মেডিকেল গুণৰ বিষয়ে ঔষধি গুণৰ বিষয়ে এপ্ৰুভ কৰিছে আৰু সেই কান্ট্ৰিখন হ'ল পেৰু এটা 2017 ৰ কথা যেটো 18 ৰ পেপাৰ এখন তাৰপিছতে ভাৰ্মি কম্পোষ্টিং ইজ ডান বাই এটো কাৰণ এটো সবে জানে আৰু ওয়ার্মছৰ দ্বাৰা কৰোৱা হয় ভাৰ্মি কম্পোষ্টিং কেঁচু খাৰ যে উৎপাদন কৰা হয় এনেকে নেক্সট কোৱেশ্চন the group of organisms which converts light into food is called এটো সকলোৱে জানে ফটোসিনথেসিস টো কোনে কৰিব পাৰে অটোট্ৰফছে কৰিব পাৰে হেউজিয়া গছে কৰিব পাৰে মানে তাৰপিছতে what does India's first all weather tracked QRSAM stands for so QRSAM or full form to জানি লব quick reaction surface to air missile so it defense related hobo আৰু আপোনালোকে জানি লব যে কোনটো মিসাইল সাৰফেস টু সাৰফেস কোনটো সাৰফেস টু এয়াৰ কোনটো এয়াৰ টু এয়াৰ এনেকুৱা ধৰণৰ যিখিনি ৰিসেন্ট নিউজত আছে তাৰপিছতে which organization was the lead agency for the BIMSTEC DNEX 2017 so itu hobo national disaster response আৰু ইয়াতে এটা কথা মনত ৰাখিব BIMSTECত কেইখন মেম্বাৰ কান্ট্ৰি আছে 7 খন আছে এটা মেনশন কৰি দিছো বাংলাদেশ ভুটান ইন্ডিয়া म्यांमार নেপাল শ্ৰীলংকা এণ্ড থাইলেণ্ড তো প্ৰথমতে BIMSTEC নাছিলে প্ৰথমতে BISTEC আছিল যেতিয়া म्यांमार খন নাছিলে আৰু म्यांमार আহাৰ লগে লগে BIMSTEC হৈ গল সো মনত ৰাখিব আমাৰ যিখিনি আমাৰ বৰ্ডাৰ কান্ট্ৰিজ হয় মেইনলি সেইখিনিয়ে বাংলাদেশ ভুটান দুটা বি আছে ইন্ডিয়া খনটো আছে লগতে म्यांमार আছে নেপাল আছে শ্ৰীলংকা এণ্ড থাইলেণ্ড ওকে থাইলেণ্ড খন মনত ৰাখিব আৰু এইবাৰৰ যিখন সামিট হল মানে নৰেন্দ্ৰ মোদী আজি গৈছে তো 2 এপ্ৰিলত সো BIMSTECত হবলে গৈ আছে আমাৰ এইবাৰৰ সামিটখন sorry থাইল্যান্ডত হবলে গৈ আছে মানে BIMSTECৰ সামিটখন থাইল্যান্ডত হবলে গৈ আছে next question which indian cartoonist won the international award in the best caricature category so itu 2018 ৰে কথা হেকাৰণে কারেন্ট এফেয়ার্স তো খুব চাব আপোনালোকে মানে কোৰ সাবজেক্ট খিনি তো চাবয়ে লগতে কারেন্ট এফেয়ার্স খিনি ভালকে চাব এটো হ'ব আপোনাৰ থমাস এন্টনি তাৰপিছতে what does JICF stand for so JICF মানে হল আপোনাৰ জাপান ইন্ডিয়া কোঅর্ডিনেশন ফোরাম ফর ডেভেলপমেন্ট অফ নর্থ ইস্টার্ন রিজিয়ন okay which country has celebrated 25th year of diplomatic ties with India in 2017 এটো হ'ব আপোনাৰ ইজৰাইল আৰু ৰিসেন্ট কোনখন কান্ট্ৰি লগত হেনেকে 25th year 50 year এনেকুৱা ধৰণৰ ডিপ্লোমেটিক ৰিলেশন মানে ফুলফিল কৰিলে মানে কমপ্লিট কৰিলে হেতু চাই লব in which city did India's first e-court open so প্ৰথম e-court টো আহিছিল আমাৰ হায়দৰাবাদত আৰু এটো আহিছিল 2016 ত SBI has launched a new initiative to facilitate corporates looking to invest in India এটো হ'ব Japan desk okay
তাৰ পাছতে এইটো আহিছে 103rd ইণ্ডিয়ান সায়েন্স কংগ্ৰেছ এই সায়েন্স কংগ্ৰেছখন হওঁতে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে পাঁচটা ইৰ বিষয়ে জানিব দিছিলে এই পাঁচটা ই আছিলে ইকনমি এনভায়ৰনমেন্ট এনাৰ্জি এম্পাথি এণ্ড ইকুইটি ওকে সো এনেকে দিব পাৰে আপোনালোকক সেই ই কেইটাৰ বা এনেকুৱা ধৰণৰ যদি আৰু কিবা আছে এতিয়া ৰিসেন্ট মানে যিখন লেটেষ্ট সায়েন্স কংগ্ৰেছ সেইখন 108 হয় নাগপুৰত হৈ গৈছে আৰু 109 খন এতিয়ালৈকে আই থিংক হেল কৰা নাই সেইখন কোট হোৱা কথা আছিলে ওমান পাহৰিলো মই আই থিংক লাভলি প্ৰফেশনেল ইউনিভাৰ্সিটি এনেকুৱা ধৰণৰ ইউনিভাৰ্সিটি এটাত হোৱা কথা আছিলে First of all, in which Chinese city the Indian and Chinese armies launched their 5th annual anti-terrorism exercise holding hand in hand? Itu hobo Kunming. So, itu current ote puribo. Ikira asolte proyojon nai current kitar. Tapasote digital sabo National Commission for Women to offer digital literacy program for women. Yeah, ei khetrot mane women or digital literacy program or khetrot eta social media platform e mane মানে এটা স্টেপ লৈছিলে আৰু এই সোশ্যাল মিডিয়া প্ল্যাটফৰ্মটো হল ফেসবুক এনেকুৱা ধৰণৰ কোৱেশ্চন এটা 2020 পেপাৰটো আহিছিলে ইয়াৰে আনসাৰটো আই থিংক ফেসবুকে আছিলে সো হোৱাট ইজ দ্য জিডিপি গ্ৰোথ অফ ইণ্ডিয়া সো জিডিপি গ্ৰোথ অফ ইণ্ডিয়া এইটো 2018 ৰ ডাটা আপোনালোকে কাৰেন্টটো জানি লব কিমান হয় বৰ্তমানৰ গ্ৰোথ ৰেটটো Which of the following is the profusely illustrated treatise on elephants dated 1734 এটো সকলোৱে জানে হস্তিৰ বিদ্যাৰ নাম ন হিষ্ট্ৰী পঢ়িছে যদি জানিব আৰু এখন লিখিছিলে হুকুমাৰ বৰকাইত আৰু আহোম ৰজা শিৱসিংহৰ দিনত এখন লিখা হৈছিল আৰু তাৰে যিবিলাক ইলাস্ট্ৰেচন আছিল পিকচাৰ আছিল হেখিনি পেইন্ট কৰিছিল দিবৰ এণ্ড দোসাই তাৰছত ইয়াতে আৰু কিখনমান বুকৰ নাম দিয়া আছে যেনেকুৱা চিত্ৰ ভাগৱত এখন শংকৰদেৱ এখন আই থিংক শংকৰদেৱৰ দ্বাৰা হৈছিল লিখা হৈছিল কাদম্বৰীখন বাণভট্ট আৰু পাৰিজাত হৰণখন শংকৰদেৱ ওকে চিত্ৰ ভাগৱত আৰু পাৰিজাত হৰণ শংকৰদেৱৰ দ্বাৰা কাদম্বৰীখন বাণভট্ট আৰু হস্তিৰ বিদ্যাৰ নাম হুকুমাৰ বৰকাইত তাৰ পিছৰ কোৱেশ্চনটো আহিলে পঞ্চতন্ত্ৰ কাহিনী ষ্টৰী কোনে লিখিছিলে বিষ্ণু শৰ্মা মানে আমি সৰুতে পঢ়িছিলো পঞ্চতন্ত্ৰ কাহিনী তাৰপিছতে হৰ্নবিল ফেষ্টিভেল অফ নাগালেণ্ড এইটো মেইনলি কোট অৰ্গানাইজ কৰে এইটো হয় কিসামা ওকে সো আৰু কোনটো পিৰিয়ডত কৰে 1 to 10 ডিসেম্বৰ সো কিসামাটো কোট আছে নাগালেণ্ডত আছে আৰু আপোনালোকক ইয়াতে এটা কথা কও তৰালাংছো নামৰ জাগাটোত কাৰ্বি ফেষ্টিভেল হয় ডিফুৰ তৰালাংছো এটো হৈ গৈছে ৰিসেন্টলি So which artist made the famous painting Guernica in 1937? So it hobo Pablo Picasso. A painting khon mane Pablo Picasso paint korisile. Then Lai Harauba festival to kor hoy kuntu state or hoy Manipuror hoy. Thik teneke Mizoramot ase Sapsar Kut, Meghalayot ase apunar Warangal tar pisote Manipurot to লাই হাৰবা এটা কলুৱে তাৰপিছত গাওসাং বুলি আছে গাড়িয়া পূজাটো আছে আপোনাৰ ত্ৰিপুৰাত হয়নে তাৰপিছত ত্ৰিপুৰাৰ ৰিসেন্টলি যেটো আমাৰ ৰিপাব্লিক ডে হৈ গৈছে তাৰে ট্যাবলেটত ত্ৰিপুৰাৰ যিখিনি আমাৰ মানে মেইনলি তেওঁলোকৰ কি হয় পূজা এনেকুৱা ধৰণৰ খাৰচি পূজা এইবিলাক বস্তু দেখুৱা হৈছিল লাৰ্জেষ্ট বুদ্ধিষ্ট মনেষ্ট্ৰী অফ ইণ্ডিয়া এটো ক'ত আছে টাৱাঙত আছে টাৱাং ক'ত আছে অৰুণাচল প্ৰদেশ ইমা কেথেল এটো কি বস্তু হয় যি সকলে শুনা নাই কেতিয়াও ভাবিব এটো কি বস্তু হয় ইমা কেথেল টু হয় ইট ইজ দা লাৰ্জেষ্ট অল ওমেন মাৰ্কেট ইন মণিপুৰ আৰু কেতিয়াবা জাগাটো লৈ কনফিউজ কৰিব মণিপুৰত হয় বুলি কব আপোনাৰ মিজোৰামত হয় বুলি কব মেঘালয়ত হয় বুলি কব গতিকে ইমা কেথেল টু ক'ত আছে মণিপুৰত আছে and which is the women market Next question, which Indian actor is also a recipient of Gyanpith Award in Literature? The actor hoy logote te writer hoy aru te hol Girish Karnar. Then Cherao dance to Mizoramor hoy. Thik teneke Meghalayar Laho dance ase, Sikkimor Maroni itu ki asile konon pahori thakilo. Thik ase so prottekhon enekwa state ore enekwa dance form ase special jenekwa amar Assomot bihu ase, ozapali ase হয়নে তাৰ পিছতে
Theru Kothu etu ki art form hoy. It is a traditional street theater. Aru etu kuntu setter hoy Tamil Nadur hoy. Okay. তাৰপিছত আহিলে আমাৰ who wrote the book We the People. We the People kon লিখিছে Nani Palkhiwala. তাৰপিছত who was the first recipient of the Sahitya Academy Award for English Literature. So Englishৰ কাৰণে Sahitya Academy প্ৰথমতে কোনে পাইছে R.K. Narayan. আপোনালোকে যদি মালগুডি ডেজ চাইছে সকলে R.K. Narayanক চিনি পায়. মালগুডি ডেজৰ ৰাইটাৰ হয় তেওঁ. Which of the following is not a poetic tradition? ইয়াৰে কোনটো poetic tradition নহয় বুলি সুধিছে. So comic to নহয়. Comic to fiction হব. Okay. তাৰপিছত আহিলে আমাৰ ৰেনাইজা. ৰেনাইজাটো কি হয় এটা? যে যেটো আমাৰ মডাৰ্নাইজেশন হোৱাৰ সময়ত যেটো চেঞ্জ হয় ন হেতু. So এটো প্ৰথমত এটো কি word হয়? এটো French word হয়. Okay, ৰেনাইজা. The Room on the Roof এখন কোনে লিখিছিলে? Ruskin Bond লিখিছিলে. গতিকে এটো মনত ৰাখিব কাৰণ match the following ত দিব পাৰে. The Room on the Roof to Ruskin Bond লিখা হয়. তাৰ পিছৰ question, how many koshas are there in the Namkosha? Namkoshat হাজাৰটা কোষা আছে যাৰ কাৰণে আমি নামকোষাক হেজাৰী কোষা বুলিও কওঁ. Which language was used by Shankardeva for composing Ankiya Nath? So Ankiya Nath খন compose কৰোতে শংকৰদেৱে কোনটো language use কৰিছিল? ব্ৰজাৱলী. Okay, তাৰ পিছতে which of the following was the first Ankiya Nath written by Shankardev? Sinha Yatra. Sinha Yatraখন প্ৰথম অংকিয়া নাট আছিল যিখন নেকি শংকৰদেৱে লিখিছিল. Who is known as the father of Assamese prose? তেখেত হ'ল ভট্টদেৱ. তাৰপিছতে চৰিত পুথি. Which century witnessed the growth and development of চৰিত পুথি? So চৰিত পুথি কেতিয়া আহিছিলে? 17th century ত আহিছিলে. Okay. তাৰপিছতে বুৰঞ্জী written by ৰত্নকণ্ডলী and অৰ্জুন দাস. এটো জানিব লাগে আপোনালোকে ত্ৰিপুৰা বুৰঞ্জী. ত্ৰিপুৰা হেনেকে বহুত বুৰঞ্জী আছে. Okay, সেই বুৰঞ্জী বিলাকৰ ৰাইটাৰ বিলাকৰ নাম আপোনালোকে মানে কালেক্ট কৰিব. বিভিন্ন এনেকুৱা বুৰঞ্জী আছে. So তাৰ পিছৰ questionটো হ'ল first editor of জোনাকী চন্দ্ৰ কুমাৰ আগৰৱালা আৰু জোনাকীখন কেতিয়া আহিছিল হেতু আহিব পাৰে. প্ৰথম আমাৰ অসমীয়া মেগাজিন কি আছিল? অৰুণোদয় হয়নে? অৰুণোদয় বা আপোনাৰ জোনাকী এইবিলাক কেতিয়া কেতিয়া আহিছিল আপোনালোক কিন্তু সুধিব পাৰে. তাৰপিছত চাওক দা নভেল অস্তৰাগ. অস্তৰাগখন কোনে লিখিছিল? হোমেন বৰগোহাঁয়ে লিখিছিল. ওকে, সো হোমেন বৰগোহাঁয়ে অস্তৰাগখন লিখিছিলে. তাৰপিছতে আহাৰ এণ্ড আছামিজ ড্ৰামা এইখন কোনে লিখিছিল সুধিব পাৰে. অৰুণ শৰ্মাই লিখিছিলে আৰু এইখন এখন এপচাৰ্ড ড্ৰামা হয়. নেক্সট, হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড? সো প্ৰথম অসম ভেলী লিটাৰেৰী এৱাৰ্ডটো পাইছিলে ভবেন্দ্ৰনাথ শইকীয়া আৰু ৰিসেন্ট পাইছে ইয়েছে দৰ্জী. Okay. Who among the following writers from Assam was awarded the Padma Shri in 2018? So 2018 ত পদ্মশ্ৰী পাইছিলে অৰূপ কুমাৰ দত্তই. এতিয়া আমি চাব লাগিব very recent. এটা 2023 ত পাইছিলে হেমপ্ৰভা চুটিয়া. হেমপ্ৰভা চুটিয়াই পাইছিলে. তাৰপিছতে এটো হেমচন্দ্ৰ গোস্বামী হেমপ্ৰভা চুটিয়াই আৰ্টৰ কাৰণে পাইছিলে. হেমচন্দ্ৰ গোস্বামী আৰ্টৰ কাৰণে পাইছিলে. এটো নামটো অকমান কনফিউজ লাগিছে. ৰাম কুয়াং নে জেন এও সোশিয়েল ওয়াৰ্কৰ কাৰণে পাইছে. এইখিনি 2023 আৰু 2024 আৰু 25 এই দুটা বিশেষকে চাব. 24 ত পাইছিলে অসমৰ পাৰ্বতী বৰুৱা. তেখেতে মানে এনিমেল ওয়েলফেয়াৰৰ কাৰণে কাম কৰিছিলে. তাৰ কাৰণে পাইছে. সৰ্বেশ্বৰ বসুমতাৰী এগ্ৰিকালচাৰিষ্ট আছিলে, তাৰ কাৰণে পাইছে. আৰু ড্ৰোনা ভূঞা তেখেতে আৰ্টৰ কাৰণে পাইছে. তাৰপিছত 2025 টো পাইছে আপোনাৰ যতীন গোস্বামী. তেখেতেতো পদ্মভূষণ পাইছে. ওকে, সো পদ্মভূষণ আৰ্টৰ কাৰণে পাইছে. অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায় লিটাৰেচাৰ আৰু এডুকেশ্যনৰ কাৰণে পাইছে. আৰু জয়না চৰণ বাথাৰী এখেতে পাইছে আপোনাৰ আৰ্টৰ কাৰণে. আৰু ৰেবকান্ত মহন্ত এখেতেও আৰ্টৰ কাৰণে পাইছে. সো 2018 ৰ পেপাৰখন কমপ্লিট হৈ গ'ল. ওকে, সো এনেকে এখন পেপাৰ মই আনিব এনেকে ট্ৰাই কৰিম. হয়তো ৰেগুলাৰলি কেতিয়াবা নোৱাৰিবও পাৰো. ঠিক আছে, সো আনিবলৈ ট্ৰাই কৰিম. আপোনালোকে কেৱল এনেকে পেপাৰ বিলাকৰ পৰা যাতে হেল্প হয়. পেপাৰখনটো এনেই পঢ়ি থাকিলে নহব. পেপাৰখনৰ পৰা আপোনালোকে কি শিকিলে, কুৱেশ্যন বিলাক কেনেকে আহিলে বা
দুটা এটা কথাও শিকিলো যেনেকৈ বিমষ্টেকৰ আমি মেম্বাৰ কান্ট্ৰিজ কেইটা শিকিলো হয়নে বা এছডিজি শিকিলো এনেকে নলেজ খিনিও যাতে কালেক্ট হৈ যায় আৰু আপোনালোকে টেলিগ্ৰাম চেনেলটোত আহিব কাৰণ তাতে মই এই পেপাৰখন শ্বেয়াৰ কৰিম আৰু এই এডিশনাল ইনফৰমেশন খিনি আপোনালোকৰ কামত আহিব ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও